Good morning, ছাত্ৰ ছাত্ৰীসকল। সকলোৱে ভালে আছে? আজি সকলোৱে একে সময়ত আহি পাইছেনে? হয় নেকি? ঠিক আছে। আজি আমি যেটো বিষয় পঢ়াম, যেটো বুজাম আজি, সেইটো হ'ল সময়। সময় কেনেকুৱা? যেনে প্ৰথম, দ্বিতীয়, আগত আহিছে নে পিছত আহিছে, নে প্ৰথম হ'ল নে তৃতীয় হ'ল, বা বৰ্তমান সময় নে যোৱাকালি নে অহাকালি, সেইবোৰ সকলোৱে সময়ত আহে। এতিয়া আমি দৈনিক জীৱনত সময় আমাৰ কিয় গুৰুত্বপূৰ্ণ তোমালোকে জানানে? আমাৰ দৈনিক জীৱনত সময়ৰ গুৰুত্বপূৰ্ণ কিয় হয়? নাজানে? আচ্ছা, কাৰণ আমাৰ সময়টো এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ এই সময় বহুত মূল্যৱান, আৰু এবাৰ যদি এইটো গুচি যায় আমি এইটো ঘূৰাই নাপাওঁ। আৰু আমি যদি আমাৰ কামবোৰ, তোমালোকৰ পঢ়া শুনা হওক বা যিকোনো কাম হওক, সেই কামবোৰ যদি আমি সময়ত নকৰোঁ, আমাৰ কি হৈ যাব, আমি সেইটো কামটো পিছুৱাই থাকিলে আমাৰ পিছত মানে অসুবিধা হৈ থাকিব। সেইকাৰণে সময়টো গুৰুত্বপূৰ্ণ। আৰু আমি যদি আমাৰ কামবোৰ ঠিক সময়ত কৰোঁ, আমি বেছি দায়িত্বশীল হ'ব পাৰিম। এতিয়া কথাটো হ'ল যে সকলোৰে ঘৰত ঘড়ী আছে নে নাই? তোমালোকে ঘড়ী চাব জানানে? এইটো এতিয়া কিমান সময় হৈ আছে ক'ব পাৰিবা? 4:02। এইটো তেনেকুৱা নহয়। তাৰমানে আমি ঘড়ীটো দি কি কৰিব পাৰোঁ? সময় জুখিব পাৰোঁ। এইবাৰ ঘড়ী দি সময় জোখাৰ কি আছে? 3টা পদ্ধতি আছে। পদ্ধতি মানে ঘড়ীত কি চাব পাৰোঁ আমি? 3টা আছে। তো এই 3টা হ'ল কি আছে? ছেকেণ্ড, মিনিট আৰু ঘণ্টা। এতিয়া আমি এই ঘড়ীটো যদি চাওঁ, এতিয়া ছেকেণ্ড যেতিয়া আমি জুখিম, তেতিয়া কেনেকৈ জুখিম? তো এইটো যোনটো কাটাটো আছে, এই কাটাটো যেতিয়া নেকি 60 বাৰ এনেকৈ যাই ঘূৰিব, তেতিয়া কি ক'ব পাৰিম? 1 মিনিট হ'ল। তাৰপিছত এইটো যেতিয়া 60 বাৰ ঘূৰিব, এইটো যোনটো আছে, এইটো হ'ল মিনিট হ'ল। তো এইটো একবাৰ এনেকৈ মানে কি কৰিব, এইটো লৰচৰ কৰিব বা ইয়াৰে পৰা নেক্সট ষ্টেপত যাব। তেতিয়া এনেকৈ এইটো গৈ এইটো এই দীঘল যোনটো কাটাটো, এই দীঘল কাটাটো যেতিয়া নেকি তোমাৰ 60 বাৰ ঘূৰিব, বা ইয়াৰে পৰা যদি ইয়াতে আছে, ইয়াৰে পৰা যদি ঘূৰে, তেতিয়া আমি কি ক'ব পাৰিম? আমাৰ 1 ঘণ্টা। আৰু তাৰপিছত হ'ল এই যোনটো সৰু কাটাটো, সেইটো যদি কিমান বাৰ ঘূৰিব পাৰে, যদি সেইটো 12 বাৰ ঘূৰে, সেইটো তেতিয়া আমাৰ 12 ঘণ্টা হ'ব। আৰু এটা ঘড়ীত 12 ঘণ্টা চাব পাৰি। পিছত 2 বাৰ যদি ঘূৰে দিনত, সেইটো আমাৰ 24 ঘণ্টা হৈ যায়। আৰু 24 ঘণ্টা 1 দিন হয়। এনেকৈ আমি সময় জুখিব পাৰোঁ। আৰু তাৰপিছত এনেকৈ তাৰপিছত যেনেকৈ 24 ঘণ্টাত আমাৰ কি হ'ল? 1 দিন হ'ল। তো এদিন হোৱাৰ পিছত তেনেকৈ যদি আমাৰ 7 দিন হয়, তেনেকৈ গৈ 7 দিন হ'লে আমি এইটো কি ক'ব পাৰোঁ? ক'ব পাৰিবা? এইটো আমি 1 সপ্তাহ বুলি ধৰিব পাৰিম।
তাৰ পিছত তেনেকৈ সপ্তাহবোৰ যাই যাই যেতিয়া নেকি 4 সপ্তাহ হ'ব 4 সপ্তাহত আমি কি ক'ব পাৰিম 1 মাহ হ'ব তেতিয়া তেনেকৈ গৈ গৈ মাহ যদি 12 মাহ হয় তো 12 মাহ হলে এইটো কি কম আমি তেতিয়া হ'ব 1 বছৰ এনেকৈ আমি সময় জুখিব পাৰোঁ language barrier point number 1 okay তাই মতে অলপমান লেভেল টো আপ হৈছে okay তাৰপিছত ধীৰজ language barrier বহুত হেল্প কৰে ৰিভিজন কৰা আৰু এক্সামিনেশ্যন মানে স্যার নার্ভাস হোৱা নিচিনা লাগিছে হয়নে নাৰ্ভাছনেছ হয়নে ফ্ৰেণ্ডলি কোৱা okay তেনেহলে তুমি খুব বেছি নহয় স্লাইড okay তুমি তো আহিছো প্ৰিপাৰেচন কৰি কি যাব কৈ আছো কামটো যদি মুখেদি নলায় তেতিয়া নাৰ্ভাছনেছ কি কম মানে তেতিয়া হঠাৎকে ৰখি কিনে একো লাগে সি এতিয়া যদি আমি চাও ফ্ৰম দা পইণ্ট অফ ভিউ অফ ষ্টুডেন্ট টিচাৰ এনে যদি আমি চাও না ষ্টুডেন্টৰ যদি আমি কনসিডাৰ কৰো নলেজ বেছি কাট আছে টিচাৰ তেনেহলে তুমি সেই বস্তুটো তেনেকৈ তুমি যাব লাগিব হয়তো কিছুমান ষ্টুডেণ্টে কৈ দিব পাৰে বেছি আমাক কি জানা ওলাব পাৰে নট এন ইছ্যু বা তুমি সেইটো তাত দেখাব নোৱাৰা তেতিয়া তুমি ডাউন হৈ যাবা তুমি সেইটো